মই প্ৰিয়াংকুল চৌধুৰী ভালকৈ বুজিব ইয়াতে ষ্টেটাছটো চাওক আমি এপ্লাই কৰিছিলোঁ কোনদিনা 17 মাৰ্চৰ দিনা এইখন চাৰ্টিফিকেট BA মেজৰ আৰবিকৰ আছিল আৰু ইয়াতে প্ৰচেছ দেখাইছে ঠিক আছে এতিয়া কথাটো হ'ল কি এই ষ্টেটাছটো কেতিয়াবা কি হয় এপ্লাই কৰাৰ লগে লগে পেণ্ডিং দেখায় তাৰে পিছদিনা আকৌ পেণ্ডিং থাকিব তাৰে পিছদিনা আকৌ পেণ্ডিং থাকিব মাতটো অলপ বেয়া হৈ আছে গতিকে চাওক ষ্টেটাছটো ইয়াতে প্ৰচেছড দেখাইছে ঠিক আছে তাৰমানে প্ৰক্ৰিয়াকৰণ হৈ গৈছে আমাৰ যিটো পে'মেণ্ট কৰিলোঁ আমি যিখিনি আমি ছাবমিট কৰিলোঁ সেইখিনি তেওঁলোকে লাভ কৰিছে এইটো ষ্টেটাছটো এনেকৈ ৰাখি থৈছে তেওঁলোকে ইয়াতে বুজি পালে গতিকে চিন্তাৰ কোনো কাৰণ নাই এই ছাত্ৰজনৰ প্ৰব্লেমটো কি আছে যিখন ৰেজিষ্ট্ৰেশ্যন আমি তাতে মেণ্ডেটৰী যিখন ৰেজিষ্ট্ৰেশ্যন আপলোড কৰিবই লাগিব বা মাইগ্ৰেশ্যন আপলোড কৰিব লাগিব অথবা অথবা মাইগ্ৰেশ্যন অথবা আমি ৰেজিষ্ট্ৰেশ্যন আপলোড কৰিব লাগিব আমি কি কৰিলোঁ ৰেজিষ্ট্ৰেশ্যনখন আপলোড কৰি দিলোঁ তেতিয়া অফলাইন আছিল 2014-15 বেটছৰ আছিল ছাত্ৰজন তেতিয়া অফলাইন আছিল আমি অফলাইন যিখন আছিল সেইখন মানে আপলোড কৰিলোঁ PDF কৰি কিন্তু এটা কথা সেইখন অকণমান ডেমেজ হৈছে তাত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো ভালকৈ উঠা নাই তাৰ কাৰণে এতিয়া ৰিজেক্টটো হ'ব পাৰে ইয়াতে ৰিজেক্ট ৰিজন আহি যাব কিন্তু ডেইলি আমি ষ্টেটাছটো চাই থাকিব লাগিব ইয়াতে যদি আমি ভিউত গৈ চাওঁ BA মেজৰ আৰবিক ইমান ৰোল নাম্বাৰ পশ্চিম বৰিগাঁও আঞ্চলিক মহাবিদ্যালয় ঠিক আছে ইয়াতে আমি ডকুমেণ্ট আপলোডত যদি যাওঁ ক্লিক কৰোঁ ইয়াতে আমি ভিউ আপলোড কৰি মানে ভিউ আপলোডত গৈ চাব পাৰোঁ ঠিক আছে ইয়াতে এই ষ্টাৰবিলাক দেখিছেনে আপোনালোকে এইটো মানে আপলোড কৰিবই লাগিব মাষ্ট বি ঠিক আছে বুজি পালে গতিকে ইয়াতে 2 নম্বৰটো চাওক ৰেজিষ্ট্ৰেশ্যন এণ্ড মাইগ্ৰেশ্যন চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন অথবা মাইগ্ৰেশ্যন চাৰ্টিফিকেট আমাৰতো মাইগ্ৰেশ্যন নাই ৰেজিষ্ট্ৰেশ্যনখনে আপলোড কৰি দিলোঁ যিখন অফলাইন আছিল আৰু প্ৰথমতে কি দিছে মাৰ্কশ্বিট অথবা গ্ৰেডশ্বিট অথবা PhD এৱাৰ্ড লিষ্ট আমাৰ মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন আমি আপলোড কৰি দিলোঁ আৰু বাই চান্স যদি মাৰ্কশ্বিটখন ৰিজেক্ট কৰি বা এড অল ছেমিষ্টাৰ মাৰ্কশ্বিট বুলি আহে তেতিয়া কিন্তু এড অল ছেমিষ্টাৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব পাৰে মই ছাত্ৰজনক সুধিছোঁ যে যিখিনি ছেমিষ্টাৰ ৱাইজ মানে গ্ৰেডশ্বিট আছিল ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ যিখিনি চিম্পল সৰু গ্ৰেডশ্বিটখিনি আছিল সেইখিনি আছেনে নাই লগত সি কৈছে আছে মোৰ লগত সেইখিনি যদি আপলোড কৰিবলগীয়া হয় আপলোড কৰি দিব লাগিব এইখিনি মই ধুনীয়াকৈ মানে আপলোড কৰিছোঁ এতিয়া মই দুটা বস্তু আপলোড কৰিছোঁ ইয়াত মাৰ্কশ্বিটখন আপলোড কৰিছোঁ এখনে মাৰ্কশ্বিট আছিল তেওঁৰ তাৰপিছত ৰেজিষ্ট্ৰেশ্যনখন আপলোড কৰি দিছোঁ মই ৰেজিষ্ট্ৰেশ্যনখন ডেমেজ হৈছে এতিয়া ডেমেজ হোৱা ৰেজিষ্ট্ৰেশ্যনখন যদি তেওঁৰ কিবা কাৰণত মানে ৰিজেক্ট হয় তেতিয়া মানে আমি আকৌ ৰেজিষ্ট্ৰেশ্যনখন মানে নতুনকৈ এপ্লাই কৰিব লাগিব সেইটো এটা লং প্ৰচেছ আছে মিনিমাম 15 পৰা 20 দিন সময় লাগি যায় সেইখন ৰেজিষ্ট্ৰেশ্যন উলিয়াই আকৌ আমি মানে আপলোড কৰিব লাগিব এতিয়া যিসকলে এপ্লাই কৰিছে তেওঁলোকে এপ্লাইড ডকুমেণ্ট লিষ্টত গৈ ইয়াতে চাই থাকিব লাগিব কি আহিছে ৰিজেক্ট হৈছে নেকি কি কাৰণত ৰিজেক্ট হৈছে সেইটো চাব লাগিব হয়নে আগতে এমাউণ্টটো আছিল 850 টকা এতিয়া 1000 টকা হ'ল হয়নে গতিকে অলপমান পইচাটো বেছি হ'ল এতিয়া আগতকৈ সকলোৱে গমেই পাইছে আগতে 850 টকাত হৈছিল গতিকে এইখিনিয়ে আছিল আৰু যদি ইয়াতে বিচাৰে যে ডিক্লাৰেশ্যন আপলোড কৰিব লাগিব তেতিয়া আমি ডিক্লাৰেশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব ডিক্লাৰেশ্যন যদি বিচাৰে যে ডিক্লাৰেশ্যন ফ্ৰম নট ছাবমিটেড ডিক্লাৰেশ্যন ছাবমিট কৰিব লাগিলে আমি কি কৰিব লাগিব মাৰ্কশ্বিটখন লৈ যাব লাগিব জেৰক্স কৰি ইউনিভাৰ্চিটিত যাব লাগিব যাই যিটো কনফিডেঞ্চিয়েল ব্ৰাঞ্চ আছে ছেকেণ্ড বিল্ডিঙৰ কনফিডেঞ্চিয়েল ব্ৰাঞ্চত জমা দিব লাগিব জমা দি তেওঁলোকে ক'ব নহয় যে আমি ডিক্লাৰেশ্যনখন দিম তোমাক তুমি অমুক দিনা আহিবা সিদিনা আহি আকৌ ডিক্লাৰেশ্যনখন ল'লে হ'ল এটা কপি নিজৰ তাত এটা কপি কলেজত এটা কপি তাতে গ্ৰিভেঞ্চত জমা দিব লাগিব আৰু লগতে যিখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট আছে মাৰ্কশ্বিটখিনি আছে সেইখিনিও একেলগে ছাবমিট কৰিব তেওঁলোকে কৈ দিব এইখিনিয়ে আৰু তাৰপিছত আকৌ ইয়াতে ষ্টেটাছটো ৰেডি ফৰ কালেকশ্যন অহালৈকে অপেক্ষা কৰিব লাগিব মিনিমাম 1 মাহ 2 মাহ পিছত ৰেডি ফৰ কালেকশ্যন আহিছে মই যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া মই ডিক্লাৰেশ্যন দিছিলোঁ মোৰ চিষ্টেমটো অলপ বেলেগ আছিল মই তেতিয়া ভিডিঅ' বনাই দিছিলোঁ আমাক টাইপ ৰাইটাৰে মানে ষ্টেন'গ্ৰাফি কৰি মানে কিবা বনাই দিছিল ডিক্লাৰেশ্যন সেইটো বাৰু আগৰ প্ৰচেছ আছিল এতিয়া অলপ চেঞ্জ হ'ল গতিকে তেতিয়া ইমান এটা মানে মোৰ সময় লাগিছিল 4 মাহমান সময় লাগিছিল 4 মাহ পিছতে হৈ গৈছে ঠিক আছে আপোনালোকে এপ্লাই কৰিছে যদি ইয়াতে ষ্টেটাছটো চাই থাকিব